ৰবিয়ে এখন 5 ষ্টাৰ হোটেলত ৰান্ধনীৰ কাম কৰিছিল। তাৰ হাতত যাদু আছিল। ৰবি ভাই, কাষ্টমাৰে তোমাৰ পাও ভাজিৰ বৰ প্ৰশংসা কৰিছে। ধন্যবাদ। দাদা, মাজে মাজে আমাকোতো পাও ভাজি খুৱাব পাৰা। ঠিক আছে, আজি হোটেল বন্ধ হোৱাৰ পিছত লগ কৰিবা। ইয়াত যদি খাওঁ বছেতো গালি পাৰিব। আপুনি এটা কাম কৰক, আমাৰ সকলোৰে কাৰণে আপুনি পেকিং কৰি দিয়ক। সেইদিনা নবীনে কাম শেষ হোৱাৰ পাছত পাও ভাজি বনাই পাৰ্চেলৰ ডিব্বাত ভৰাই ল'লে। তেওঁ 2জন ৱেটাৰ বন্ধুক পাও ভাজি দিলে আৰু এটা ডিব্বাত নিজৰ ঘৰলৈও ভৰাই ল'লে। তেওঁলোক 2জন বহুত সুখী আছিল আৰু ৰবিও বহুত সুখী আছিল। আনন্দ মনেৰে ৰবি ঘৰলৈ গ'ল। এয়া লোৱা সুধা, পাও ভাজি। আৰে বা, কি কথা! আজি এই গৰীবৰ কপালত 5 ষ্টাৰ হোটেলৰ পাও ভাজি। ৱাহ! এইটো ভাল হ'ল। মই ইমান কষ্টৰে পাও ভাজি বনালোঁ আৰু প্ৰশংসা কৰিলে 5 ষ্টাৰ হোটেলখনক। সেইকাৰণে মই মোৰ নিজৰ ৰেষ্টুৰেণ্ট এখন খুলিম। হয় স্বামী দেৱতা, আপোনাৰ ৰেষ্টুৰেণ্ট খুব সোনকালে খুলি যাব। ময়ো বিচাৰোঁ, কিন্তু এইবিলাক কেনেকৈ হ'ব? ঘৰৰ ল'ৰা ছোৱালীৰ সকলোৰে দায়িত্বওতো মোৰ ওপৰত আছে। হয়, সেইটোও হয়, কিন্তু মোৰ বিশ্বাস আছে আপোনাৰ ৰেষ্টুৰেণ্ট খুব সোনকালে খুলি যাব। বিশ্বাসৰ ওপৰতেতো পৃথিৱীখন চলে। তেতিয়াই পিংকী আৰু অৰ্ণৱ টিউচনৰ পৰা উভতি আহিল। দেউতা দেউতা, আজি তোমালোকৰ দেউতাই 2জনৰ কাৰণে কিবা স্পেচিয়েল আনিছে। পাও ভাজি ন? আৰে, তুমি কেনেকৈ গম পালা? কাৰণ মোৰ বহুত মন আছিলে পাও ভাজি খাবলৈ। বাহ, দেখিছা, দেউতাই সকলো কথা গম পায়। সুধা, চবকে পাও ভাজি বিলাই দিয়া। আজি মোৰ ল'ৰা ছোৱালীয়ে মোৰ হাতৰ ফেমাছ পাও ভাজি খাব। আপোনাৰ পাও ভাজি সঁচাকে বিখ্যাত নে? এতিয়ালৈকে নহয়, কিন্তু হৈ যাব। বোলা বোলা বোলা, ভোক লাগিছে, খোৱাৰ টাইম। সকলোৱে মিলি বৰ আগ্ৰহেৰে ৰবিয়ে বনোৱা পাও ভাজি খালে। আপুনিতো মোতকৈ ভাল খানা বনায়। ধন্যবাদ। আপুনি ৰেষ্টুৰেণ্ট নিশ্চয় খুলিব পাৰিব। নিশ্চয়। এদিনাখনৰ কথা আছিল। ৰবিয়ে হোটেলত খানা বনাই আছিল। মেনেজাৰ তাৰ ওচৰলৈ আহিল। বন্ধু, মই কথাষাৰ ক'বলৈ তোমাক বৰ দুখ পাইছোঁ, কাৰণ তোমাক কামৰ পৰা উলিয়াই দিলে। কিন্তু কিয়? হোটেলৰ উপাৰ্জন কম হৈ গৈছে। সেইকাৰণে মেনেজাৰে কৰ্মচাৰীবোৰ কম কৰিছে। সেইকাৰণেই আমি মাত্ৰ এজন কাৰিকৰে ৰাখিব পাৰিম। তেওঁৱে ফাষ্ট ফুডৰ লগতে সকলো খাদ্য বনাব পাৰিব লাগিব আৰু তেওঁৰ অভিজ্ঞতাও আছে। সেইকাৰণেই বছৰ সিদ্ধান্ত যে আমাৰ হোটেলত মাত্ৰ এজন কাৰিকৰে থাকিব। তাৰ বাবেই তোমাক হোটেলৰ কামৰ পৰা উলিয়াই দিয়া হৈছে। ৰবি চিন্তিত হ'ল। সি ভবাই নাছিল যে তাৰ লগত কেতিয়াবা এনেকুৱাও হ'ব পাৰে। সি আহি ঘৰ পালে আৰু সকলো কথা পত্নী সুধাক ক'লে। আপুনি চিন্তা নকৰিব, আপোনাৰ বেলেগ হোটেলত কাম হৈ যাব। আশা কৰোঁ সোনকালেই পাম। ৰবিয়ে বহু হোটেলত চাকৰি বিচাৰি গ'ল। সি সকলো জেগাতে নিৰাশ হৈ উভতিছিল। প্ৰায় 1 মাহ হৈ গৈছিল। এতিয়া আৰু সি নিৰাশ হৈ গৈছিল। সেইদিনা যেতিয়া সি ঘৰলৈ উভতিছিল, সি কান্দি দিছিল। কিয় ইমান দুখ কৰিছে? আজি নহয় কালিতো আপুনি চাকৰি পায়ে যাব। মই কিমান হোটেলত চেষ্টা কৰিলোঁ, কিন্তু বজাৰ বেয়া কাৰণে ক'তো কাম এটাও নাই। এতিয়া মই কি কৰোঁ? কাম নাই হোৱাটো কি হ'ল? আপোনাৰ হাতত যাদু আছে। আপুনি নিজৰ এখন ৰেষ্টুৰেণ্ট খুলিব পাৰে। কিন্তু সুধা, ৰেষ্টুৰেণ্ট খুলিব লাগিলে মোক পইচা লাগিব। সেয়া ক'ৰ পৰা আহিব? মোৰ গহনা আছেতো। সুধা, তাৰ পৰা মাত্ৰ 2-4 লাখ টকাহে আহিব। সেইখিনিৰে আমি সৰুকৈ এখন ফাষ্টফুড ৰেষ্টুৰেণ্ট খুলিবতো পাৰোঁ। আপুনি প্ৰথমে চেষ্টাটো কৰক। মোৰ বিশ্বাস আপুনি সফল হ'ব পাৰিব। ঠিক আছে। ৰবিয়ে সুধাৰ সকলো গহনা বন্ধকত থলে আৰু পইচা ল'লে। সেই পইচাৰে ৰবিয়ে বজাৰৰ মাজত এখন সৰু ফাষ্ট ফুড জইণ্ট নামৰ ৰেষ্টুৰেণ্ট খুলিলে। ৰবিৰ ৰেষ্টুৰেণ্টত চেণ্ডউইচ, ফ্ৰেংকি, ম'ম' আৰু ৰবিৰ স্পেচিয়েল পাও ভাজি বিক্ৰী কৰিছিল। বন্ধু, এটা পাও ভাজি দিয়া। মোক এটা চীজ চেণ্ডউইচ। ৰবিৰ ৰেষ্টুৰেণ্টখন ভালকৈ চলি আছিল। বজাৰখনৰ মাজভাগত হোৱাৰ বাবেই তাত সদায়ে গ্ৰাহকৰ বহুত ভিৰ লাগিছিল। কিছু মাহতে ৰবিয়ে তাৰ পত্নীৰ গহনাসমূহ উলিয়াই আনিলে। এয়া লোৱা সুধা, তোমাৰ গহনা। ভগৱানৰ কৃপা আছে আমাৰ ওপৰত। বহুত সোনকালে আপোনাৰ ৰেষ্টুৰেণ্টখনৰ এটা নাম হ'ল।
কেনেকৈ নহ'ব? মোৰ এই হাতখনত যে যাদু আছে। হয় হয় ৰবি আৰু সুধাৰ মাজলৈ তেতিয়ালৈকে সুখ কিছু পৰিমাণেহে আহিছিল। তেতিয়াই সিহঁতৰ নতুন সংকট আহিছিল। ৰবিৰ ফাষ্টফুড ৰেষ্টুৰেণ্টখনৰ সন্মুখতেই এখন পাওভাজিৰ ঠেলা বহিলে। পাওভাজিৰ ঠেলাখনত পাওভাজিৰ প্লেট 50 টকা আছিল। আৰু তাকেই দেখি সকলো গ্ৰাহকে ৰবিৰ ৰেষ্টুৰেণ্টখন বাদ কৰি ঠেলাখনত পাওভাজি খাবলৈ ল'লে। এতিয়া এইটো কি নতুন সমস্যা? যদি মই পাওভাজিৰ দাম 50 টকাতকৈ কম কৰোঁ, তেতিয়া মোৰ এই হোটেলখনৰ ভাড়া আৰু লাভ কেনেকৈ ওলাব? ৰবিৰ চিন্তা বাঢ়ি গ'ল আৰু কিছুদিনলৈ ৰবিয়ে ভাবিয়ে থাকিলে কেনেকৈ পাওভাজি ঠেলাখনৰ সমস্যাটো আঁতৰিব। আৰু যদি মই দাম কম কৰিব নোৱাৰোঁ, তেতিয়া মই কিবা এটা নতুন কৰিব লাগিব, যাৰ পৰা গোটেই গ্ৰাহকবোৰ আকৌ মোৰ দোকানলৈ গুচি আহিব। কিন্তু কি কৰোঁ? ৰবিয়ে ভাবিবলৈ ধৰিলে যে সি কি কৰিব পাৰিব। যেতিয়া সি ঘৰলৈ উভতিছিল, সি তেতিয়াও ভাবিয়ে আছিল। সুধা, মই কি নতুন কৰোঁ কোৱাচোন? মই বুজি পোৱা নাই। যদি মই পাওভাজিৰ দাম 50 টকাতকৈ কমাই দিওঁ, তেতিয়া মোৰ এটকাও লাভ নাথাকিব। আৰু এতিয়া গোটেই গ্ৰাহকসকলে সেই ঠেলাখনতে পাওভাজি খাইছে। এতিয়া মই ভাবিছোঁ যে ময়ো কিবা এটা নতুন কৰোঁ, এনেকুৱা কিবা এটা যিটো কোনেও শুনা নাই। সুধাই নিজৰ পাকঘৰৰ মছলাসমূহত চকু দিলে। আপোনাৰ মনত আছেনে আপোনাৰ গাঁৱৰ পৰা কলা মছলা আনিছিলে? যদি আপুনি এই মছলাটো ব্যৱহাৰ কৰি পাওভাজি বনায় আৰু সেইটোৰ সোৱাদ বহুত বেলেগ হ'ব। ক'লা পাওভাজি? হয়, কালি পাওভাজি। আৰু তেতিয়াই ৰবি আৰু সুধাৰ মনত বুদ্ধি আহিল। পাছদিনাখন ৰেষ্টুৰেণ্টৰ বাহিৰত এখন ডাঙৰ বৰ্ড লাগি গ'ল, স্পেচিয়েল কালি পাওভাজি। আৰু ৰবিয়ে স্পেচিয়েল কালি পাওভাজি বনাবলৈ আৰম্ভ কৰিলে। বহু লোকে সেই বৰ্ডখন পঢ়িলে আৰু তেতিয়াই এজন ইউটিউবাৰৰ চকু সেই বৰ্ডখনত পৰিল আৰু তেওঁ ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ আহিল। ৰবিয়ে তেওঁক কালি পাওভাজি খাবলৈ দিলে। তেনেহ'লে শুনক বন্ধুসকল, আমাৰ পিছত আছে স্পেচিয়েল কলা পাওভাজি। আহক খাই লওক। সেই ইউটিউবাৰজনে পাওভাজি খালে। ৱাও ৱাও, কি মজা! কালি পাওভাজিৰ ভিডিঅ'টো ভাইৰেল হৈ গ'ল আৰু লগতে ৰবিৰ ৰেষ্টুৰেণ্টখনো ফেমাছ হৈ গ'ল। আৰু তেতিয়া সেই সৰু ৰেষ্টুৰেণ্টখনৰ বাহিৰত মানুহৰ লাইন লাগিবলৈ ধৰিলে। সুধা আৰু ৰবিয়ে আৰু মানুহক কামত ল'লে। কালি পাওভাজিৰ ইমানেই প্ৰশংসা যে বহু দূৰ দূৰণিৰ পৰা মানুহে কালি পাওভাজি খাবলৈ আহিছিল। চাওঁতে চাওঁতে ৰবিৰ ফাষ্টফুড জইণ্ট এতিয়া এখন ডাঙৰ হোটেল হৈ গ'ল। শেষত আপোনাৰ সপোন পূৰণ হ'ল। অঁ, কিন্তু এইবিলাক চব তোমাৰ কাৰণে সম্ভৱ হৈ উঠিল। তোমাৰ চিন্তাটোৱে বহুত কাম দিলে। কালি পাওভাজিয়ে ৰবিৰ ক'লা জীৱনটো উজ্জ্বল বনাই দিলে। তেওঁৰ ডুবিবলৈ ধৰা নাওখন পাৰত লগাই দিলে আৰু তেওঁৰ হোটেল খোলা সপোন সফল হ'ল।